নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ডাম্পাৰৰ অটপালি আৰু তীব্ৰবেগী ডাম্পাৰসমূহৰ বাবে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ মানুহৰ ঘৰৰ চোতালত সোমাল তীব্ৰবেগী ডাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে গছত খুন্দা মাৰে আৰু তাৰ পিছতে মানুহৰ ঘৰৰ চোতালত প্ৰৱেশ কৰে ডাম্পাৰখনে কথমপি প্ৰাণ ৰক্ষা পৰে এই দুৰ্ঘটনাৰ পৰা পৰিয়ালটো লৈছে মুহূৰ্তৰ সবিশেষ নিশা 1:30 বজাত ডাম্পাৰৰ দৌৰাত্ম নিশা ডাম্পাৰৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা যতে ততে মহতিয়াই ডাম্পাৰৰ খুন্দা মানুহৰ ঘৰত এইবাৰ মানুহৰ চোতালত প্ৰৱেশ তীব্ৰবেগী ডাম্পাৰৰ মঙললৈ ডাম্পাৰৰ দৌৰাত্মৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৰাষ্ট্ৰীয় পথৰ পৰা বাগৰি মানুহৰ ঘৰৰ চোতালত খুন্দা ডাম্পাৰৰ কথমপি ৰক্ষা পৰে কুমুদ হাজৰিকাৰ পৰিয়ালটো কুমুদ হাজৰিকাৰ ঘৰৰ চোতালত প্ৰৱেশ কৰে তীব্ৰবেগী ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই নিশা 1:30 বজাত মানুহৰ ঘৰৰ চোতালত প্ৰৱেশ কৰে তীব্ৰবেগী ডাম্পাৰখনে আৰু কোনোমতে পৰিয়ালটো ৰক্ষা পৰে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা মঙলদৈ চহৰৰ সমীপৰ ডাকচকীত সংঘটিত হৈছে নিশা এই ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰখনৰ নম্বৰ AS27C8528 পথৰ পৰা আঁতৰি ডাকচকীৰ কুমুদ হাজৰিকাৰ ঘৰত সোমাই যায় ডাম্পাৰখন ঘটনাৰ পিছতে পৰিস্থিতি প্ৰকাৰ উত্তপ্ত হৈ পৰিছে প্ৰথমে এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে ডাম্পাৰখনে আৰু তাৰ পিছতে এজোপা প্ৰকাণ্ড গছত খুন্দা মাৰে যাৰ ফলত গছজোপা আনকি উভালি পৰিছে আৰু গছত খুন্দা মাৰি কুমুদ হাজৰিকাৰ ঘৰৰ দেৱালত খুন্দা মাৰে ডাম্পাৰখনে তীব্ৰবেগী ডাম্পাৰখনে সৌভাগ্যবশতঃ পৰিয়ালৰ লোকৰ কোনো ধৰণৰ হানি বিঘিনি নহল বাহিৰত যিখন দেৱাল দিয়া হোৱা আছিল সেই দেৱালখনত খুন্দা মাৰে ডাম্পাৰখনে নিশাই ধুলা আৰক্ষী ইতিমধ্যে আটক কৰিছে ডাম্পাৰ চালকক ডাম্পাৰৰ এনে দৌৰাত্মক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ লোক কিয়নো যতে ততে এতিয়া ডাম্পাৰৰ এনে তীব্ৰবেগী দৌৰাত্ম দেখিবলৈ পোৱা গৈছে আৰু ডাম্পাৰৰ এনেধৰণৰ দৌৰাত্মৰ বাবে ৰাজ্যত প্ৰায় ইটোৰ পিছত সিটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইফালে বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে যে ডাম্পাৰসমূহক নাকি লগাবলৈ নিশ্চয়কৈ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা হাতত গ্ৰহণ কৰিব লাগে বা হাতত ল'ব লাগে বুলি ইতিমধ্যে বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে আপুনিও কমেণ্ট কৰি জনাব পাৰে এই তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাটো আপুনি বিচাৰে নে নিবিচাৰে বা পৰিবহণ বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰাটো আপোনালোকে বিচাৰে নে নিবিচাৰে সেয়া আপোনালোকে কমেণ্টত জনাব পাৰিব যেহেতু মঙলদৈত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ইটোৰ পিছত সিটোকৈ এনেধৰণৰ ডাম্পাৰ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ মঙলদৈ চহৰৰ সমীপৰ ডাকচকীত নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিশা 1:30 বজাত এই তীব্ৰবেগী ডাম্পাৰখনে প্ৰথমে বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতে এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে যাৰ ফলত গছডালো এনেদৰে উভালি বাগৰি পৰা দেখিবলৈ পোৱা গৈছে গছডালত খুন্দা মাৰিয়েই কুমুদ হাজৰিকা নামৰ লোকজনৰ ঘৰৰ বাহিৰৰ যিখন দেৱাল আছিল যিখন গেট আছিল সেই দেৱালত এইদৰে প্ৰচণ্ড খুন্দা মাৰি ঘৰৰ চোতাললৈকে প্ৰৱেশ কৰে এই তীব্ৰবেগী ডাম্পাৰখনে যাৰ ফলত ডাম্পাৰখন ক্ষতিগ্ৰস্ত হৈছে কুমুদ হাজৰিকাৰ বাহিৰৰ যিখন দেৱাল আছে গেটৰ কাষত যিখন দেৱাল আছে সেই দেৱালখনো এইদৰে খহি পৰা দেখিবলৈ পোৱা গৈছে আনকি প্ৰকাণ্ড এডাল গছ উভালি পৰি এনেদৰে সকলো বিনষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক প্ৰকাৰ চাঞ্চল্য বিৰাজ কৰিছে কোনোমতে ৰক্ষা পৰিছে কুমুদ হাজৰিকা পৰিয়ালটো যিহেতু নিশা 1:30 বজাত সংঘটিত হৈছে আৰু যিটো ঘৰৰ লোক শুই আছিল সেই অৱস্থাত যদিহে কেনেবাকৈ এই ডাম্পাৰখনে দেৱাল ভাঙি যদিহে আৰু অলপ আগুৱাই গ'লহেঁতেন তেন্তে পুনে পুনে ঘৰত খুন্দা মাৰিলেহেঁতেন ডাম্পাৰখনে আৰু যদি ঘৰত খুন্দা মাৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ পৰিয়ালটোৰ হাহাকাৰ অৱস্থা হ'লহেঁতেন বা পৰিয়ালটোৰ লোকসকলৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰো আশংকা থাকিলেহেঁতেন তেনেস্থলতে দুৰ্ঘটনা কেন্দ্ৰ কৰি নিশা এক চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু লগতে ধুলা আৰক্ষীয়ে নিশাই ডাম্পাৰ চালক আৰু হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হৈছে কোনোমতে ৰক্ষা পৰিছে কুমুদ হাজৰিকাৰ পৰিয়ালটো কিন্তু এই ডাম্পাৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যত প্ৰায়ে এনেধৰণৰ ডাম্পাৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে যাক লৈ সাধাৰণ ৰাইজ এক প্ৰকাৰ অতিষ্ঠ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু মঙলদৈত এইবাৰ দেখিবলৈ পোৱা গৈছে এনে ডাম্পাৰৰ দৌৰাত্ম নিশা 1:30 বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি এইটো যোৱাকালি ৰাতি 1:00 বজাত আমিতো শুয়ে আছোঁ ধামকা শব্দটো শুনাৰ পিছত উঠি আহি চাইছোঁ এনেকুৱা অৱস্থা ডাম্পাৰখন এফালৰ পৰা আহি আছে মঙলদৈ ফালৰ পৰা আহি 80 মান স্পীডত হ'ব 100 মান স্পীডত হ'ব কাৰণ দুডাল ডাঙৰ গছ আৰু লাইটৰ পোষ্ট ভাঙিছে ভাঙি পেলাই ৱালত সোমাই দিছে দেখাই লৈছে আপুনি হেৰি নকৰিম গোটেইখিনি এনেকৈ ভাঙিছে তাৰপিছত ড্ৰাইভাৰ বাৰু আছিলে গাড়ীতে তেওঁলোকৰ বৰ বেছি ইনজুৰ হোৱা নাই
ৰাতি পুলিচ আহি পালে গোলাখানাৰ পৰা 1:30-2 বজাত পিছত আহি তেওঁলোকে ড্ৰাইভাৰ আৰু হেণ্ডিমেনক লৈ গ'ল ৰাতিপুৱা আহিম বুলি কৈছিল এতিয়ালৈ বাৰু আহি পোৱা নাই সেয়া আৰু এতিয়া মানে আমাৰ এই ৰাস্তা কাষৰ মানুহখিনিৰ মানে এতিয়া সমস্যাই হৈ গৈছে ৰাস্তাটো ভাল হ'ল গাড়ীবিলাকৰ স্পীড বেছি হ'ব আগতেও আছিলে স্পীড বেছি ডাম্পাৰবিলাকতো এনেকৈ পাগলা পাগলিকৈ চলায়ে থাকে দেখাই পাই থাকোঁ আজি এতিয়া নিজৰ ঘৰতে হ'ল সেয়াই আৰু কি ক্ষতি হৈছে এতিয়া প্ৰায় এতিয়া ৱালখনটো সম্পূৰ্ণ ভাঙিছে ৱাল ভাঙিছে পিছত গেৰেজটো ভাঙিলে গাড়ী অকণমান হেৰি হৈছে ইফালে মেইন লাইটৰ পোষ্টটো ভাঙিলে আৰু ইফালে আমাৰ পিছফালেও এই লাইটৰ পোষ্টৰ পৰা কানেকশ্যন যায় 10 ঘৰমান মানুহৰ তাত তেওঁলোকৰ কাৰেণ্ট পোৱা নাই ডাঙৰ ডাঙৰ গছ দুডাল ভাঙিলে সেয়াই আৰু অকণমান ইফালে আহিলেতো আপোনাৰ ঘৰতে হেৰি ভিতৰতে সোমালে হয় বাকী আৰু কি ভাঙিলে হয় ভগৱানৰ কিবা ৰক্ষা পৰা বুলি ক'ব লাগিব আৰু ড্ৰাইভাৰ আৰু হেৰিও বাচিছে আপোনাৰ গাড়ী এখন আছিল গেৰেজত এই গাড়ীখন মই এতিয়া ওলাই থ'লোঁ কিন্তু কথাটো হ'ল মানে অলপ গাড়ীখনৰ স্কেচ পৰিছে কিবা কিবি হৈছে এই ডাম্পাৰৰ এনেকুৱাই আৰু কালি এইখন গাড়ী এতিয়া মোটামুটি 100ৰ তলত নাই কাৰণ দুডাল গাছ ভাঙিছে আগৰ আগে পিছেও এনেকৈ ডাম্পাৰ চলায়ে সৰু সুৰা এক্সিডেণ্ট হৈয়ে থাকে এইটো এতিয়া মেজৰে আৰু প্ৰশাসনক কি অনুৰোধ জনাব আপুনি প্ৰশাসনক অনুৰোধ আৰু কি জনাম ডাম্পাৰ চালকবিলাকক অকণমান নাকি লগাব লাগে কিবা কিবি শুনিছোঁ তেওঁলোকৰ গাড়ীত বোলে স্পীড লিমিট কমাবও পাৰি আকৌ কাটিও লয় এতিয়া এইখন গাড়ীত এতিয়া যদি 60 স্পীডত থাকিলে অলপ হ'লেও ছেভ হ'ল হয় আৰু টোপনিত থকা বুলি কৈছে ড্ৰাইভাৰ টোপনিত যদি থাকে আগত তেল ডিপু আছে তেওঁলোকে ৰেষ্ট ল'ব লাগে টোপনিত থাকিলে গাড়ী চলোৱাৰ প্ৰয়োজনে নাই আপোনালোকে এতিয়া পৰিয়ালটো কোনোমতে বাচিছে এতিয়া আছোঁ আৰু চিন্তাৰ মাজত আজি এইটো যি ভয়ানক দৃশ্য এই যোৱা ৰাতি এইটো আমাৰ গাঁওখন 2 নম্বৰ মাজগাঁও ডাকচুকী এই যোৱা ৰাতি এইটো ডাম্পাৰৰ ইমান উৎপাত গতিকে ডাম্পাৰৰ এই উৎপাতত আমাৰ এই ৰাস্তা পদূলি আমি গাড়ী চলাব নোৱাৰা হৈ গৈছোঁ আৰু এতিয়া চাওক তেওঁলোকে ইমান স্পীডত আহি এই ৰাতি এই ডাম্পাৰখন সোমাইছে যদি অকণমানৰ কাৰণে গৃহস্থ বাচিছে যদি গছ এডাল ভাঙিছে তাৰা খুটা ভাঙিছে যদি দিনত হ'ল হয় দিনতে ইয়াতে নাৰিকল বেছি থাকে ইয়াত এইডাল ৰছী আছে নাৰিকল বেছি থাকে যদি দিনত হ'লে কিমান দূৰৰ পৰা আহিছে কিমান মানুহ মাৰিলে হয় গতিকে অকণমানৰ কাৰণে গৃহস্থ বাচিছে গৃহস্থ তথাপিও বহুত ক্ষয় ক্ষতি হৈছে গতিকে এই ডাম্পাৰৰ অট'পালি আমাৰ দৰং ডিষ্ট্ৰিক্টত হৈয়ে থাকে গতিকে জিলা প্ৰশাসনে এইবিলাক কি চকু নিদিয়ে নেকি জিলা প্ৰশাসনেও চকু দিব লাগে আমি ৰাস্তাত আমি ল'ৰা ছোৱালী স্কুলত লৈ যাওঁ স্কুটিৰে লৈ যাওঁ মোৰ মিছে যাতে ল'ৰা ছোৱালী স্কুটিৰে লৈ যায় গতিকে ডাম্পাৰ ইমান অট'পালি ভয় লাগে মই নিজে এদিন ডাম্পাৰৰ আগত পৰিছিলোঁ সেইকাৰণে মই খুব লাগি মই ইয়াতে আহিছোঁ গতিকে এইবিলাক জিলা প্ৰশাসনে খবৰ কৰিব লাগে গা লৰিব লাগে গতিকে গৃহস্থ আজি কিমান ক্ষয়ক্ষতি হৈছে গতিকে দিনৰ ভাগত হ'লে কিমান মানুহ মাৰিলে হয় গতিকে এই ডাম্পাৰ অট'পালিটো জিলা প্ৰশাসনে এইটো অলপ তদাৰক কৰিব লাগে গতিকে এয়ে মই জিলা প্ৰশাসনলৈ অনুৰোধ জনাওঁ